পেলাই থৈ দিছে এইখিনি ঠাইত চাওক ইয়াতে বহা ঠাই আৰু এইখিনি ঠাইত গাইছ একদম মেলা লগা দিছে তাৰমানে মানুহ লাইন পাতি আছে কোনটো কাই কি মাৰিব পাৰে কিন্তু কিছুমানে নাজানে এনেকে কৰি আছে মানে জমনি হৈছে মজা ঠাই হেল্ল' গাইজ কি খবৰ নিশ্চয় ভালে আছে আৰু মই আজি আহিছোঁ উজান বজাৰ যিখন নতুন পাৰ্ক আছে সেইখনত আহিছোঁ আকৌ এদিন আহিছিলোঁ আজি ছেকেণ্ড টাইম তাৰমানে ইয়াত আজি আকৌ আহিব লগাৰ কাৰণ হ'ল এতিয়া মোৰ এটা মিষ্টেক হ'ল মানে মই আধা ভাল ঠাইখিনি মই দেখুৱাই নাছিলোঁ ভিডিঅ'টোত আৰু মোক কেইজনমানে ফোন কৰি ক'লে তইতো সেইখিনি জেগাত নেগেলিয়ে যিখিনি ভাল জেগা সেইকাৰণে ভাবিলোঁ আজি আৰু এটা ভিডিঅ' বনাম সেইখিনি জেগাৰ ওপৰত ভিডিঅ'টো একদম ধুনীয়াকৈ চাব সেইফালে আৰু মই ইমান মানলৈ আহিছিলোঁ সেইদিনা আৰু ইফালে যোৱাই নাছিলোঁ গতিকে সেইখিনি ঠাইও দেখুৱাম মই ধুনীয়াকৈ চাব মই সেইদিনা তাৰমানে এইখিনিমান ঠাইলৈ আহিছিলোঁ ইয়ালৈ আহিছিলোঁ মানে ভাবিছিলোঁ ইফালে আৰু বেলেগ দেখা নাযায় ইয়াৰ পৰা এটা টাৰ্ণিং আছে মই ভাবিছিলোঁ সেইফালে নাই আৰু চাগে বিশেষ সেইকাৰণে মই ইয়াৰ পৰাই ঘূৰি গৈছিলোঁ কিন্তু গাইজ মেইন বস্তুখিনি আছে সেইফালেহে এইফালেও নামি যা কিবা আছে কি আছে নাজানো মই চাওঁ ৰ'ব এইফালেও যায় ইফালে চাগে ফেৰী ঘাটটো আছে ইফালেদি যাব পাৰি এনেকৈ তলত চেৰি এইবিলাক আছে এনেকৈ ধুনীয়াকৈ গ'লেও যাব পাৰে মই নাযাওঁ ইফালে মই এইফালেদিয়ে যাম এনেকৈ মাই গড কিমান চৰাই আছে ইয়াতে মাই গড সঁচাই কৈছোঁ এইখিনি ধুনীয়া এইখিনি ঠাই আৰু বেছি ধুনীয়া চাওকচোন মাই গড ইমান ধুনীয়া জেগাখিনি মই সেইদিনা হোৱা নাছিলোঁ মজা ঠাই মাই গড আজি বহুত মানুহ আছে আৰু গাইছ ইয়াত যে হনুমান মন্দিৰটো আছিলে এইটো উজান বজাৰ যিটো হনুমান মন্দিৰ গাইছ মই হনুমান মন্দিৰটো অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ যিটো উজান বজাৰৰ হনুমান মন্দিৰটো এইটো মানে পাৰ্কখনৰ লগতে আছে এইটো পাৰ্কখনৰ একদম লগতে আছে হনুমান মন্দিৰ আৰু ইয়াত গাইজ বহাৰ কাৰণে কিন্তু এটা ধুনীয়া গেলাৰী আছে এনেকৈ বনাই দিয়া আছে আৰু ব্ৰহ্মপুত্ৰৰ একদম ওচৰতে আছে আৰু এইটো ইফালে বন্ধ কৰি দিয়া আছে কিন্তু বানপানীৰ সময়ত ভাল লাগিব পানী ওচৰত আহিব না ওপৰতো আহিব চাগে তেতিয়া কিন্তু গাইজ মজা লাগিব এইখিনি ঠাইত এইখিনিত মানুহ চাওক গাইজ আৰু এইখিনি ঠাইত গাইছ একদম মেলা লগা দিছে তাৰমানে মানুহ লাইন পাতি আছে কোনটো কাই কি মাৰিব পাৰে কিন্তু কিছুমানে নাজানে এনেকে কৰি আছে মানে জমনি হৈছে আৰু গাইছ ইয়াৰে চবতকৈ মূল আকৰ্ষণ হৈছে এই বস্তুটো আৰু ইফালে আছে এইটো দেখুৱাই আছোঁ মই এইটো চাওক কি ধুনীয়া লাগিছে গাইছ কি মজা মজা ঠাই আৰু এয়া চাওক গাইছ ইয়াতে শিখৰ খাইছে ইয়াতে পেলাই থৈ গৈছে শিখৰৰ পেকেট আৰু এয়া পিক পেলাই থৈ দিছে এইখিনি ঠাইত চাওক ইয়াতে বহা ঠাই
এই চাওক একদম মাজত, ছাইডতো নহয়। মানে কি ক'ম আৰু, এই চাওক এইবিলাক ৰঙা ৰঙা কৰি থৈ দিছে পিক পেলাই। কি ক'ম আৰু এইবিলাক। এয়াই হৈছে নতুন পাৰ্কখনৰ অৱস্থা, কেইদিনমান হ'ল মাত্ৰ। আৰু গাইজ মই আহি একদম পাৰ্কখনৰ শেষ পইণ্টত আহিছোঁ। আৰু এইখিনি ঠাই গাইজ কি ক'ম, ইমান ধুনীয়া ঠাই তাৰমানে মই দেখুৱাইছোঁ, মজা ঠাই একদম। ক্লাছ ফ্ল'ৰ, ইয়াত আপুনি ক্লাছত খোজকাঢ়ি বেলেগ ফিল এটা ল'ব পাৰিব বঢ়িয়াকৈ। মানে ইয়াত জোতা চেণ্ডেল পিন্ধি উঠিব নিদিয়ে। ইয়াতে যদি আমি গোটেই পাৰ্কখন চাব যাওঁ, মানে পাৰ্কখন চাওঁ যদি কেনেকৈ আছে, মানে ওপৰত আছে না ব্ৰিজৰ নিচিনা, মানে এইবিলাক চাওঁ তলফালে এনেকৈ, তলৰ পৰা চালে গোটেইখন ব্ৰিজ। মই ইফালে দেখুৱাই দিছোঁ, এইখন চাওঁ, এইখন চালে গম পায়। তাৰমানে গোটেই ব্ৰিজখন এনেকুৱাই ওপৰে ওপৰে, এইফালেও। তো গাইজ ক্লাছ ফ্ল'ৰটো চালোঁ, ভালে লাগিছে। মানে আহিব গাইজ, বহুত ধুনীয়া, বহুত ভাল ভাল বস্তু আছে, বহুত ভাল লাগে সঁচাই। মেইন পাৰ্কখনৰ পৰা আহি থাকিলে এইখিনি জেগা পাব। এইখিনি জেগা পালে শেষ হোৱা বুলি নাভাব। এই ৰাস্তাটোৰে সৰু ৰাস্তা, এইফালেদি গ'লে মেইন বস্তুখিনি তাতে পাব, সেইফালে আছে। এইখিনি দি আহি ইয়াৰ পৰা ঘূৰি নাযাব, কিন্তু ইয়াৰ পৰা ঘূৰি নাযাব, আৰু আছে তাৰমানে সেইফালে।
গাইজ এয়াই আছিল উজান বজাৰৰ নতুন পাৰ্কখন। এইটো পাৰ্ট 2। প্ৰথম ভিডিঅ'টো চাব, মই ইয়াৰ তলতে দি দিম লিংকটো। আৰু বহাগক লৈ ফ্ৰী আছে গাইজ, আহি যাব।